নমস্কাৰ বন্ধুসকল, আজি বনাম মই মাটিৰ তলত ঘৰ মানে আণ্ডাৰগ্ৰাউণ্ড হাউচ বনাম। মই মাটিৰ তলত ধুনীয়া লাক্সাৰী ঘৰ বনাম। এইখিনি জেগাত মই গাঁতৰ ভিতৰত ধুনীয়া লাক্সাৰী ঘৰ বনাম আপোনালোকৰ কাৰণে। চাব, আণ্ডাৰগ্ৰাউণ্ড মানে চিক্ৰেট ৰুম হ'ব। মোৰ ৰুমটো যাতে কোনো বিচাৰি নাপায় আৰু ভিতৰৰ ফালৰ পৰা পুৰা লাক্সাৰী থাকিব। মই আপোনালোকক দেখুৱাম। ওপৰত এনেধৰণে থাকিব, কিন্তু ভিতৰতহে মেইন মানে ঘৰটো থাকিব। আৰু আপোনালোকে চাব, এতিয়া মই এইখিনি গোটেই খান্দি ল'ব লাগিব। সময় লাগিব, অলপ সময় দিম ধুনীয়াকৈ। বন্ধুসকল, গাঁত খান্দিছো হোৱা নাই। মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া ইমানখিনি গাঁত খান্দি হৈছে, আৰু খান্দিব লাগিব। এতিয়া মই ভিতৰলৈ সোমাই দিছোঁ। এয়া ইমানখিনি হৈছে, মানে আঁঠু সমান হৈছে আৰু খান্দিব লাগিব। প্ৰায় ইমানটোমান গাঁত খান্দিব লাগিব, তেতিয়াহে মই মানুহটো সোমাম। আৰু এইফালে শুব পৰাকৈ হ'ব লাগিব। 5 ফুট হ'ব লাগিব, 5-6 ফুটমান হ'ব লাগিব। বেছি ডাঙৰকৈ বনোৱা নাই, মই সৰুকৈ বনাইছোঁ। বহুত সময় লাগিব এইখিনি কৰিবৰ কাৰণে। ওপৰত কভাৰ কৰিব লাগিব, গোটেইখিনি ফিল আপ কৰিব লাগিব। বন্ধুসকল, ইমান গাঁত খান্দি হ'ল, মই দেখুৱাই দিছোঁ। এয়া খান্দিলে পানী ওলাব। মই ভিতৰলৈ গৈ লৈছোঁ বাৰু। মই ভিতৰলৈ আহি গ'লোঁ। এয়া ইমানখিনি খান্দিলোঁ, আৰু এইফালে চক গোটেই মাটি দম হৈ আছে। সময় লাগিলে খান্দিবলৈ, আৰু ইমানটোমান হৈছে। আৰু চাওঁ কিমান লাগিব। বন্ধুসকল, আজি হৈছে ডে 2, আৰু ডে 2 দিনা মানে 2 নম্বৰ দিনা। আজি মই ইয়াৰ ওপৰত শ্বটখিনি দিম আৰু আপোনালোকক দেখুৱাম ধুনীয়াকৈ। বন্ধুসকল, যোৱাকালি গাঁত খান্দিলোঁ, আৰু আজি বন্ধুসকল যোৱাকালি গাঁত খান্দিলোঁ, আৰু আজি ইয়াৰ ওপৰত শ্বট দিম। আৰু শ্বটটো হেভিকৈ দিব লাগিব, কাৰণ ইয়াৰ ওপৰত সম্পূৰ্ণ মাটি থাকিব। সেয়েহে পুৰা ধুনীয়াকৈ পুৰা হেভিকৈ বনাব লাগিব। বন্ধুসকল, ওপৰৰ মাটি ফিল আপ কৰি ধুনীয়াকৈ হৈ গৈছে। এয়া চক, আপোনালোকৰ ঘৰ যেন লাগিছেনে? গাঁত এটা নিচিনাহে লাগিছে, কিন্তু ইয়াৰ ভিতৰত ইয়াৰ কোঠালি এটা আছে। বন্ধুসকল, এতিয়া ঘৰটোক আটক ধুনীয়া কৰিবৰ কাৰণে আৰু ধুনীয়াকৈ ওপৰৰ পৰা সজাব লাগিব, যাতে কোনো গম নাপায়। ইয়াত দৰ্জা এখন লগাব লাগিব ধুনীয়াকৈ, আৰু দৰ্জাখন লগাবৰ কাৰণে মই এই বৰ্ডখন আনি থৈছোঁ। আৰু সেই বৰ্ডটোৱে ধুনীয়াকৈ দৰ্জা লগাম আৰু ভিতৰটো সজাম। ই গাঁতটোত আহি সোমাই গ'ল, আৰু এতিয়া কৈছে মৃত্তিকা ঘৰ, মানে মাটিৰ তলত ঘৰ। আৰু কিবা কৈ দিয়া। আৰু কি কম, লাইক সাবস্ক্ৰাইব কৰিবহে কম। বন্ধুসকল, বহুত সময় অন্তৰ পাছত, বহুত কষ্টৰ পাছত মোৰ আণ্ডাৰগ্ৰাউণ্ড হাউচটো কমপ্লিট হ'ল। এতিয়া মই আপোনালোকক দেখুৱাম। আৰু এইফালে বৰষুণ দি আছে, হ'লেও মই মানে ভিডিঅ' শ্বুট কৰি আছোঁ, কাৰণ কৰিব লাগিব। বহুত সময় পাৰ হৈ গৈছে এনে। গতিকে এতিয়া মই আপোনালোকক দেখুৱাম মোৰ ফাইনেল লুক, মানে আণ্ডাৰগ্ৰাউণ্ড হাউচৰ মোৰ ফাইনেল লুক। এইফালে বন্ধুসকল, মোৰ ফাইনেল আণ্ডাৰগ্ৰাউণ্ড হাউচৰ একদম ফাইনেল লুকটো দেখুৱাম আপোনালোকৰ পৰা। আপোনালোকে একো ধৰিব নোৱাৰে। ইয়াৰ ভিতৰতে মেইন বস্তুটো আছে, মানে মেইন ৰুমটো ইয়াৰ ভিতৰত আছে। আৰু তাত ধুনীয়াকৈ খোৱা লোৱা থকা একদম চব ব্যৱস্থা কৰি থোৱা আছে। আৰু বৰষুণ দি আছে, হ'লেও কৰিছোঁ। আৰু এইফালে মই এতিয়া মই ভিতৰলৈ সোমাম আৰু আপোনালোকক দেখুৱাম। আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক। আৰু পাৰিলে কমেণ্ট এটা কৰিব। কমেণ্ট কৰা খুব প্ৰয়োজন। আৰু মই কি কৰিব পাৰোঁ আপোনালোকে কমেণ্ট কৰিব। এয়া বন্ধুসকল, মই একদম দৰ্জা খুলি দিছোঁ, মানে দৰ্জাটো এনেকৈ দাঙি দিব লাগিব। আৰু এইফালে বৰষুণ দি আছে। এতিয়াহে মই আপোনালোকক দেখুৱাম ইয়াৰ ভিতৰৰ ফাইনেল লুকটো। এইখন ভাঙিলে বাৰু বৰষুণত। মই এতিয়া সোমাই লৈছোঁ। এইফালে থৈ দিওঁ। আৰু মই এতিয়া আপোনালোকক মেইন বস্তুটো দেখুৱাম। মানে বহুত কষ্ট ইয়াত অন্তৰ্নিহিত হৈ আছে। বহুত কষ্ট কৰিছোঁ, আৰু কষ্টৰ ফলত মই এতিয়া আপোনালোকক দেখুৱাম। এইফালে চক, এইফালে মই সোমাই আহিলোঁ, আৰু এইফালে চক মোৰ লাক্সাৰী হাউচ, মানে মোৰ লাক্সাৰী আণ্ডাৰগ্ৰাউণ্ড হাউচ, মানে মাটিৰ তলত ঘৰ। চক কি আছে মই সকলোখিনি এফালৰ পৰা কৈ দিম। আৰু এইফালে পানী পৰিলে বন্ধুসকল, এই দৰ্জাখন দি পানী সোমাই আছে। আৰু মই এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাম। মানে বহুত কষ্ট
মানে কি ক'ম আৰু বহুত কষ্ট কৰিলোঁ এই ঘৰটো বনাবৰ কাৰণে 3-4 দিন 4 দিন সময় লাগিছে আৰু তেতিয়া মানে সম্পূৰ্ণৰূপে হৈ উঠিলে আৰু বহুতখিনি কৰিব বাকী থাকিলে কৰিম ইমান পইচা নাই খৰচ কৰিবলৈ এতিয়া মই যি পাৰিছোঁ কৰিছোঁ আৰু আপোনালোকক এতিয়া ধুনীয়াকৈ মই ইয়াৰ একদম চাৰিওফালৰ মানে কি আছে ইয়াত কি ব্যৱস্থা কৰিছোঁ মই ইয়াত সকলোখিনি দেখুৱাম আপোনালোকক বন্ধুসকল এতিয়া ভিতৰত কি ব্যৱস্থা কৰিছোঁ মই কি আছে মই আপোনালোকক এতিয়া ধুনীয়াকৈ দেখুৱাম আৰু এইফালে চাওক মই একদম আণ্ডাৰগ্ৰাউণ্ড হাউচ মানে মাটিৰ তলত আছোঁ আৰু এইফালে চাওক বৰষুণ দি আছে হ'লেও মই শ্বুট কৰিছোঁ আৰু এইফালে পূৰা বৰষুণ দি আছে আৰু আপোনালোকে মানে এইফালে চাই লওক বাহিৰৰ দৃশ্যটো চাই লওক আৰু মই আছোঁ এইফালে আণ্ডাৰগ্ৰাউণ্ড হাউচ আৰু এইফালে চাওক মই এতিয়া আপোনালোকক ধুনীয়াকৈ মই একদম ভিতৰত কি ব্যৱস্থা কৰিছোঁ মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ বন্ধুসকল প্ৰথমতে আৰম্ভ কৰিছোঁ মই এইফালৰ পৰা আৰু এইফালে আছে মোৰ চেনেল ID আপোনালোকে মই প্ৰত্যেকবাৰে কৈ থাকোঁ ফ্ৰীডম ব্ৰাদাৰ XYZ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব প্ৰথমতে এইফালে মোৰ চেনেল ID লগাই থোৱা আছে আৰু এইফালে আছে মই নিজ হাতেৰে পেইণ্টিং কৰিছোঁ এইফালে মই পেইণ্টিঙো কৰোঁ অলপ চলপ আৰু এইফালে পেইণ্টিং এখন আছে আৰু এইফালে বহিবৰ কাৰণে চকী এখন আছে আৰু এইফালে আছে মোবাইল ট্ৰাইপড আৰু এইফালে আছে আমাৰ বাঘৰ পোৱালি এটা মোৰ বন্ধু আৰু এইফালে আছে কিবি ৰান্ধিবৰ কাৰণে এইফালে গেছ ষ্টভ আছে এইফালে পানী জাৰ এটা আছে আৰু এইফালে মাটিৰ কলত পানী আছে আৰু এইফালে প্লেট আৰু এইফালে কফি কাপ আৰু এইফালে টিফিন আছে ইয়াত খোৱা বস্তু আছে আৰু এইফালে ফুল আছে আৰু এইফালে মানে যিহেতু মোৰ ভিডিঅ'টো সৰু ল'ৰা ছোৱালী বেছি চাই কাৰণে মই এইফালে খেলনা বস্তু অলপ লগাই দিছোঁ এইফালে কুকুৰ নে কি জানো তাৰ কাণ এটা নাই ইয়াত কুকুৰ এটা আছে আৰু এইফালে আছে মোৰ মানে মই কলেজ পঢ়ি থকা সময়ৰ মোৰ ফটো এখন আছে আৰু এইফালে আছে লভ আৰু এইফালে আছে উট আৰু এইফালে আছে আৰু এখন ফটো আছে এইফালে আৰু এইফালে আছে ফেন এখন আছে যদি গৰম লাগে ইয়াত ধুনীয়াকৈ চলাৰ ছিষ্টেম কৰি দিছোঁ ওপৰত বাহিৰত চলাৰ আছে আৰু এইফালে ফেন এখন লগাই দিছোঁ আৰু এইফালে বেলুন এটা লগাই দিছোঁ বন্ধুসকল ইয়াত থাকিবৰ কাৰণে যিবোৰ প্ৰয়োজন হয় মানে বিচনা হওক কম্বল হওক যিবোৰ প্ৰয়োজন হয় মই আনিম কাৰণ আজিতো মই ইয়াত নাথাকোঁ আৰু যোনদিনা মই ইয়াত 24 আৱাৰ চেলেঞ্জ কৰিম সেইদিনা মই গোটেইখিনি লৈ আহিম আৰু ইয়াতে মই মাটিৰ তলৰ ভিতৰতে মানে মই খানা বনাম ধুনীয়াকৈ খাম আৰু 24 ঘণ্টা মই ইয়াতে থাকিম 24 আৱাৰ যদি চেলেঞ্জ লাগে আণ্ডাৰগ্ৰাউণ্ড হাউচৰ আপোনালোকে কমেণ্ট কৰক মই ইয়াত ধুনীয়াকৈ 24 ঘণ্টা মই ইয়াত থাকিম আপোনালোকক দেখুৱাম আৰু এইফালে বৰষুণ দি আছে টিপকৈ আৰু এইফালে গোটেই পানী পৰিছে আৰু এতিয়া চাওক মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক মানে বহুতখিনি কৰিছোঁ বন্ধুসকল বহুত কষ্ট হৈছে আপোনালোকে দেখিছে যিমান পাৰিছোঁ মই সিমান কৰিছোঁ ইয়াতকৈ বহুত কৰিম আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকে সহায় কৰক আগবঢ়াই নিয়ক মই আৰু আপোনালোকক নানা ধৰণৰ মানে ধামাকা ভিডিঅ' লৈ আহিম ধামাকা কণ্টেণ্ট লৈ আহিম আপোনালোকৰ কাৰণে খালি প্লিজ বন্ধুসকল আপোনালোকে একদম ছাপোৰ্ট কৰক যাতে মই কিবা এটা কৰিব পাৰোঁ আপোনালোকৰ কাৰণে ধুনীয়া মানে ভিডিঅ' দিব পাৰোঁ আৰু মই এইফালে এতিয়া ওলাই দিছোঁ এইফালে চাওক বঢ়িয়া একদম বহুত ভাল লাগিছে আজি ইমানখিনি কষ্ট কৰিলোঁ বন্ধুসকল এইখন এতিয়া মই মাৰি দিওঁ আৰু মোৰ ভিতৰত সোমাই থাকিম আপোনালোকক দেখুৱাম মই ভিতৰত এইফালে মই মাৰি দিছোঁ কেমেৰাটো দিয়া এইফালে এইখন মাৰি দিম আৰু মই এতিয়া ভিতৰত সোমাম এইয়া চব এইফালে মাৰি দিছোঁ আৰু আন্ধাৰ হৈছে ন একোৱে দেখি নাপায় ৰ'ব মই টৰ্চটো জ্বলাইছোঁ এয়া বন্ধুসকল মই আৰু এইফালে মই দৰ্জা লগাই দিলোঁ এইফালে চাওক আৰু এতিয়া একদম থাকিব লাগিব আজি নাথাকোঁ আজি 24 আৱাৰ চেলেঞ্জ আজি চেলেঞ্জ নকৰোঁ চেলেঞ্জ কৰিম ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰক কি কৰিব লাগিব উশাহ পাই ধুনীয়াকৈ উশাহ ল'ব পাৰি ইয়াত কি ক'ম আৰু বন্ধুসকল এয়া হৈছে মোৰ আণ্ডাৰগ্ৰাউণ্ড হাউচ ইমান লাক্সাৰী হোৱা নাই বাৰু হ'লেও কৰিলোঁ আৰু আপোনালোকৰ কাৰণে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ কিবা এটা নতুন কৰিব লাগিব নানা ধৰণৰ ভিডিঅ' আৰু নতুন কণ্টেণ্ট লৈ আহিম আপোনালোকৰ মাজলৈ এতিয়া মই বন্ধুসকল ইয়াৰ পৰা ওলাওঁ বৰষুণ দি আছে আৰু এইফালে চাওক মানে আৰু এইফালে চাটখন মই মানে প্ৰথমতে টিং দি দিছোঁ টিঙৰ ওপৰত মাটি দি মানে ফিল আপ কৰি দিছোঁ আৰু এইফালে চাওক ইমান কামটো ফিনিচিং হোৱা নাই হ'লেও কৰিছোঁ ফিনিচিং কৰিব হ'লে বহুত সময় লাগিব আৰু মানুহ লাগিব অকলে নোৱাৰি ফিনিচিং কাম কৰিব হ'লে আৰু পইচাও লাগিব পইচা খৰচ কৰিব লাগিব গতিকে ভৱিষ্যতে আশা কৰোঁ কৰিম সেইখিনি কাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক মোক আগুৱাই লৈ যাওক আৰু বহুতখিনি কাম কৰিব আছে বহুতখিনি দেখুৱাই থাকিম আপোনালোকক এতিয়া মই ইয়াৰ পৰা ওলাওঁ আৰু ওলাব হ'লে বন্ধুসকল প্ৰথমতে এইখন এনেকা দি দিব লাগিব দেই এনেকা দি এই দৰ্জাখন এনেকা খুলি দিব লাগিব আৰু এয়া চাওক
এইয়া মই আৰু বন্ধুসকল আৰু কি দেখুৱাম আপোনালোকক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ নতুন এটা কণ্টেণ্টৰ সৈতে আৰু বন্ধুসকল কমেণ্ট আৰু লাইকটো একদম পূৰা মানে জৰুৰী আপোনালোকে কৰি দিব